हेलो फ्रेंड्स, सहज नियमे पाइपिंग बनवा भिडिओ লৈ আহিলো। এই দেখিব পাৰিছে পাইপিংৰ কাপোৰ। এয়া বেকা কৰি কাটা আছে। পাইপিংৰ কাপোৰ সদায় বেকা কৰি কাটিব লাগে। সিধা কৰি কাটিলে পাইপিংটো নিমিলে। এই দেখিছে স্কেলটো, স্কেলৰ জোখত মই পাইপিং কাপোৰখিনি কাটি লৈছো। এয়া মই বহুতখিনি কাটি লৈছো। এবাৰ দুটা সাইড জয়েন কৰি মই কোনটো কাটি পেলাই দিছো। এই দুটা জয়েন কৰিম। দেখিছেনে কেনেকুৱাকৈ জয়েন কৰিছো। উল্টা কৰি ৰাখি এটো মই জয়েন কৰি লম। এনেকুৱাকৈ যিমানখিনি জয়েন কৰিব খোজে আপুনি জয়েন কৰি ল'ব পাৰে। এয়া মই জয়েন কৰি লৈছো। দেখিব পাৰিছে একেবাৰে মিলি গৈছে। এয়া হল পাইপিং দৰি। সন্মুখৰ সাইডে মই কাপোৰটো সিধা কৰি ললো কাটি ফেলে। পাইপিংটো উল্টা সাইডে ৰাখি এটা সাইডৰ পৰা লগাই কাপোৰটো কম কৰি দি একেবাৰে পাইপিংৰ সাইডে দি সিলাইটো কৰিব লাগিব। পাইপিংত যাতে সিলাইটো নপৰে কাপোৰটো অলপ টানি ধৰিব লাগিব। টানি ধৰিলে ধুনীয়াকৈ সাইডে দি গুচি আহে বেজিটো। এয়া দেখিব পাৰিছে অলপ অলপকৈ মিলাই এটো কাপোৰ টানি টানি ধুনীয়াকৈ মই গোটেইখিনি সিলাই কৰি লম। একেবাৰে সহজ নিয়ম। আপোনালোকে বুজি পালেনে? নিশ্চয় কমেন্ট কৰি জনাব। এটা সাইডৰ পৰা কম কৰি কাপোৰটো টানি টানি ধৰি পাইপিংৰ দৰিটোৰ কাষেৰে সিলাইটো যাব। এয়া মই সিলাই ললো। দেখিব পাৰিছে এবাৰ কাপোৰত লগাওতে যেটো সিলাই কৰিলো এটো সিলাইৰ ওপৰেদি সিলাইটো হ'ব।